অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰদেহ এদিনৰ বাবে সৰুসজাই ষ্টেডিয়ামত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ'ব। সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী। জুবিন গাৰ্গক যাতে সকলোৱে শ্ৰদ্ধাঞ্জলি দিব পাৰে, সকলো মানুহে যিহেতু খুব আগ্ৰহী, সৰুসজাই তেখেতক আমি এটা দিন ৰাখিম আৰু তেখেতৰ অনুৰাগীসকলে তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ সুবিধা পাব। পৰিয়ালৰ লোকে সিদ্ধান্ত ল'ব যে আমাৰ এই স্থানত তেখেতক আনিব লাগিব বা নালাগিব। কিন্তু যদি তেখেত ইয়াত আহেও অকল দেউতাককে ইয়াত দেউতাক বা আমাৰ পৰিয়ালৰ সদস্যসকলে তেওঁক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব। বাকী ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ গোটেই অনুষ্ঠানটো আমি সৰুসজাই ইয়াতে তাৰ বহু ৰাইজে যোৰহাটলৈকে নিয়াৰ দাবী কৰিছে আৰু বহু ৰাইজে বিচাৰিছে যে যোৰহাটত তেখেতক সমাধিস্থ কৰিব লাগে। এই বিষয়ে এতিয়া আমি একো কথা পতা নাই। তেখেত আহক, অহাৰ পিছত আমি সিদ্ধান্ত ল'ব পাৰিম। কিন্তু আমি চৰকাৰৰ পৰা এটা আমি ভাবিছোঁ যে সৎকাৰ এটা আৰু সমাধিস্থলী বনোৱাটো এটা, গতিকে দুইটা বিষয়ত আমি পৃথকে পৃথকে সিদ্ধান্ত ল'ম। সকলোৰে লগত আলোচনা কৰি এই বিষয়ে আমি সিদ্ধান্ত ল'ম।